নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বৃহৎ নিযুক্তিৰ খবৰ। নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ নামৰ যিটো অৰ্গেনাইজেশ্যন আছে, এইটোৱে কেণ্ডিডেট বিচাৰিছে, মানে প্ৰাৰ্থী বিচাৰিছে যে কি পোষ্টৰ কাৰণে। আপুনি ইয়াত চাব পাৰে, চেণ্টাৰ ছুপাৰভাইজাৰ, এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। এই পোষ্টৰ কাৰণে আপোনাৰ প্ৰাৰ্থী বিচাৰিছে। কিমান হ'ব লাগিব প্ৰাৰ্থীৰ মানে যোগ্যতা কি হ'ব লাগিব? যোগ্যতা আপোনাৰ HS, BA, HS, SSLC, মানে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বা BA পাছ কেণ্ডিডেট এপ্লাই কৰিব পাৰে। চ' ইয়াত কি হ'ব, তাৰমানে এইটো ভালকৈ অলপ এতিয়া আমি চাওঁ যে অসম চৰকাৰৰ যিটো ট্ৰাষ্ট আছে, মানে শিক্ষা বিভাগৰ মানে ট্ৰাষ্ট, মানে যিবিলাক ৱেলফেয়াৰ কাম কৰে, এইটোৰ আণ্ডাৰত মানে প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ যি বৃত্তিমূলক পৰীক্ষা, তাৰমানে স্কলাৰশ্বিপ পৰীক্ষা আৰু আৰ্ট কম্পিটিশ্যন, এইবিলাক অনুষ্ঠিত কৰে। অনুষ্ঠিত কৰিবৰ কাৰণে আপোনাক যি পদটো দৰকাৰ পৰে, এইটো হৈছে এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। এইটো পোষ্টৰ কাৰণে আপোনাৰ কেণ্ডিডেট বিচাৰিছে, প্ৰাৰ্থী। চ' ইণ্টাৰেষ্ট কেণ্ডিডেটবিলাক এপ্লাই কৰিব পাৰে। পোষ্ট যথেষ্ট সংখ্যক আছে, টোটেল পোষ্ট আছে 63,000 ওচৰা-ওচৰি। চ' ইয়াত চাব পাৰে। চ' আমাৰ নামনি অসমৰ বাবে 17,000 আছে, উত্তৰ অসমৰ কাৰণে প্ৰায় 9,000 আছে, পাৰ্বত্যৰ কাৰণে 12,000 আছে, আৰু বৰাক ভেলীৰ কাৰণে প্ৰায় 9,000 আছে। চ' আপোনাৰ যিটো আপোনাৰ কেণ্ডিডেট থাকিব, ইয়াৰ বয়স লিমিটটো হৈছে 18 পৰা 50, তাৰমানে 18 আৰু 50ৰ মাজত যিকোনো ব্যক্তিয়ে এপ্লাই কৰিব পাৰে। এতিয়া কোৱালিফিকেশ্যনটো কৈয়ে দিলোঁ, BA BSc, SSLC, HS। তাৰপিছত আপোনাৰ কোন কাষ্টৰ মানুহবিলাকে কৰিব পাৰিব, ইয়াত চাব পাৰে। যিকোনো কাষ্টৰ মানুহ কৰিব পাৰে, ST, OBC, MOBC, জেনেৰেল। এতিয়া মেইন কথাটো হ'ল, আমাৰ সকলোকে জব লাগে। জবৰ কাৰণে মেইন উদ্দেশ্যটো হৈছে দৰমহা। তো দৰমহা কিমান দিব? 13,500 পৰা 26,500, নতুবা আপোনাৰ যিটো পাৰ ষ্টুডেণ্টৰ যিটো এক্সাম ফিজ হ'ব, তাৰে পাৰ্চেণ্ট এটা দিব। আপুনি তাৰে যি এটাও ল'ব পাৰে, যিটো ইচ্ছা ল'ব পাৰে। এতিয়া মেইন কথা হ'ল, আপুনি এপ্লাইটো কৰিলে, এপ্লাইটো কেনেকৈ কৰিব? চ' আপুনি এপ্লাই কৰোঁতে আপোনাৰ বায়'ডাটা ফৰ্ম বা ষ্টেণ্ডাৰ্ড ফৰ্ম, এই দুটা ফিল আপ কৰিব। ফিল আপ কৰি যিখিনি ডাটা থাকে, এইখিনি ফিল আপ কৰি তাৰপিছত এইটো এনভেলপৰ ভিতৰত সোমাই দিলে। এই এনভেলপটোক এই তলত দিয়া এড্ৰেছখিনিত, এইটো এড্ৰেছত পঠিয়াই দিলে। এড্ৰেছটো অলপ ভালকৈ লিখি ল'ব। এইটো এড্ৰেছ আমাৰ, এইটো এড্ৰেছত লিখি ল'লে, এই এড্ৰেছটোত পঠিয়াই দিলে, লগত 5 টকাৰ এটা ষ্টাম্প দিব লাগিব। চ' হৈ গ'ল। আৰু এপ্লিকেশ্যনটো কৰাৰ কাৰণে আপোনাৰ 50 টকা এটা ফিজ লাগিব। এইটো আপোনাৰ এক্সামৰ টাইমত ল'ব। তাৰপিছত আপুনি এপ্লাই কৰাৰ পিছত এতিয়া আপোনাৰ এডমিটটো বাই পোষ্ট আহিব। এডমিটটো অহাৰ পিছত আপুনি ৰিটেন দিব। প্ৰথম এক্সাম হ'ব ৰিটেনটো আপোনাৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট বা ডিষ্ট্ৰিক্টতে হ'ব, মষ্ট প্ৰবেবলি ডিষ্ট্ৰিক্টতে হ'ব। তাৰপিছত আপুনি চিলেক্ট হৈ গ'ল, এইটো এক্সামত চিলেক্ট হৈ গ'ল, তেতিয়া হ'ব আপোনাৰ ওৰালটো আপোনাৰ ডিষ্ট্ৰিক্টত, নহ'লে চাব ডিষ্ট্ৰিক্ট বা আপোনাৰ চাব ডিভিজন বা চাৰ্কেল, তাতেই হ'ব। তাৰ ওচৰে পাঁজৰে যিকোনো ঠাইত হ'ব। চ' ইয়াত দেখিব পাৰে বহুতকেইটা এৰিয়া আছে ইয়াৰ কাৰণে। চ' আপুনি যেতিয়া এইটো ওৰালতো পাছ কৰিলে, তেতিয়া আপোনাক কি কৰিব লাগিব? আপোনাৰ যিখিনি ডকুমেণ্ট, এইখিনি আপোনাৰ ইমেইল আইডিত দিব লাগিব, সিহঁতৰ ইমেইল আইডিটো সিহঁতে প্ৰভাইড কৰিব। আৰু যদি আপুনি পাছ নকৰে, তেতিয়াহ'লে আপোনাৰ ইমেইল আইডিটো নালাগে, ডকুমেণ্টখিনি দিব নালাগে। চ' এইটো কাৰণে মনত ৰাখিব, লাষ্ট ডেট হৈছে 20 মে আগত আপুনি এপ্লাইটো কৰিব লাগিব। চ' এইখিনি আছিল আমাৰ ইনফৰমেশ্যনখিনি ভাল লাগিলে
চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ধন্যবাদ।